হাতীয়ে ঘুলি লোৱা ঠাইত পঞ্চতাৰকা হোটেল প্ৰকৃতিৰ সন্তানক বাধা দি বৃহৎ কৰ্পৰেট গোষ্ঠীৰ অতপালি ৰাইজৰ কৃষিভূমি উচ্ছেদ কৰি কাজিৰঙাত নিৰ্মাণ কৰিব পঞ্চতাৰকা হোটেল ধ্বংসৰ দিশে বন্যহস্তীৰ বিচৰণস্থলী আৰু স্থানীয় লোকৰ কৃষিভূমি প্ৰকৃতিপ্ৰেমী সংগঠনৰ ৰহস্যজনক মৌনব্ৰত চৰকাৰৰ পৃষ্ঠপোষকতাত কাজিৰঙাত হায়াত গ্ৰুপে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ তৎপৰ হৈ উঠিছে ভাঙি পেলালে কৃষকে পথাৰত নিৰ্মাণ কৰি লোৱা এটি গৃহ জেঠমহীয়া এই পথাৰত এই বছৰ দেখা নগ'ল কৃষক শ্ৰমিক ৰাইজৰ ব্যস্ততা কিয়নো ব্যস্ততা বাঢ়িছে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বৃহৎ কৰ্পৰেট গোষ্ঠীৰ যিহেতু পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিব সেই গতিকে ৰাইজে খাজনা পৰিশোধ কৰি অহা কৃষিভূমিত কিয় চৰকাৰে কৃষক ৰাইজক খেতি কৰিবলৈ দিব কিয়নো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত শীঘ্ৰেই স্থাপন হ'বলৈ গৈ আছে তিনিখনকৈ অত্যাধুনিক পঞ্চতাৰকা হোটেল অসম চৰকাৰৰ পৰ্যটন বিভাগৰ আতিথ্যত টাটা গ্ৰুপ আৰু হায়াত গ্ৰুপৰ অংশীদাৰিত্বত পৰিকল্পনা কৰা হৈছে তিনিখনকৈ হোটেল নিৰ্মাণৰ কাম কাজ অলপতে কাজিৰঙাত উপস্থিত হৈ প্ৰকল্পস্থলী পৰ্যবেক্ষণ কৰাৰ লগতে এই ঘোষণা কৰিছিল ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চলিত জুন জুলাই মাহতে তিনিওটা আতিথ্য প্ৰকল্প শিলান্যাস সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে যোজা চলাইছে চৰকাৰে বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ সৈতে জড়িত বৃহৎ জৈৱ বৈচিত্ৰ্য তথা জীৱকুলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ হকে অহৰ্নিশে কাম কৰি অহা বুলি সততে দাবী কৰি অহা তথাকথিত প্ৰকৃতি সংগঠনসমূহৰ চকুৰ সন্মুখতেই এইবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ পৰ্যটন বিভাগে নিঃশেষ কৰিবলৈ ওলাইছে কাজিৰঙাত বন্যহস্তীৰ বিচৰণস্থলী আৰু স্থানীয় লোকৰ কৃষিভূমি ইয়াৰ পিছতে এতিয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে কাজিৰঙাত চৰকাৰৰ এই সিদ্ধান্তক মানি ল'ব বিচৰা নাই স্থানীয় কৃষক শ্ৰমিক ৰাইজৰ লগতে সচেতন লোকে স্থানীয় কৃষক শ্ৰমিক ৰাইজৰ অভিযোগ ভূমি অধিগ্ৰহণ সন্দৰ্ভত বোকাখাট মহকুমা প্ৰশাসনে বৰ্তমানলৈকে কৰা নাই আইন অনুসৰি ৰাজহুৱা শুনানিৰ ব্যৱস্থা বোকাখাট মহকুমা প্ৰশাসনে দিয়া জাননী সন্দৰ্ভত স্থানীয় কৃষকসকলে মহকুমা প্ৰশাসনক সাক্ষাৎ কৰিবলৈ যাওঁতেও এক কৌশলী স্থিতিহে গ্ৰহণ কৰি অহাৰ অভিযোগ বোকাখাট মহকুমা প্ৰশাসনৰ বিৰুদ্ধে এখন খেতি করলে এখন হাতি আসে যাবে কুঠিয়া বুনতে আর হাতি আসবে আর খেতি যখলে নাই উঠাব তকলে হাতি থাকে যায় যদি খেতিও হয়ে থাকবে হাতিও আসে থাকবে মানে ধান হারিয়াইলে আর হাতি স্টার্ট ঢুকে গেঞ্জে মেজে আর ও অবস্থা নাই রাখে আর তাও আর খুঁদার জনগিলা খুঁদে গুলো মরে যায় জনগিলাই আর বাঁচে ওগুলাই পাই আমরা হাতি 300 মান হাতি আসে যায় हाँ पार हो जाए हाथी पार जाए यदि वो खुलबे तो होटल खुले हाथी जाबे कहाँ हैं हाथी तो गाँवे ढुके जाबे हाथी तो हाथी आछे 300 हाथी आछे हाथी गिला माटियो जाबो और हाथीओ নাই দিব মাটিটা আমরা নাই দিব আর নাইও দিব বলে কে বলছি নাই দিব মাটি নাই দিব আমরা পাটা দিব নাই দিব আর ওই সঞ্জয় কিষান আসে কিনে আমাদেরকে বললো যে তোদেরকে মাটির পাট্টা দিব তো মাটির পাট্টা দেখি বলে মাটি দেখাবো ওটাও নাই করলো সঞ্জয় কিষান আসে কিনে হ্যাঁ তো এত ডাগর যে কাজিরাঙ্গাটা আছে তো কাজিরাঙ্গা ওই জায়গাটাই দেখা পাচ্ছে মাটিটা অত সেংসরি আছে ইপারও আছে ওই যে সাইটও আছে তো সাইটে ওরা বানা ওই যাহাই আমরা खेती করছি ওথায় ওরা কেনে বানাবে লজ ওরা লজ বানায় ওরা থাকবে আর আমাদের পেটে কি ওরা লাত মারেছে হ্যাঁ তো আমরা যাবো কাঁ এটা তো কোম্পানির মাটি 3 বিঘা 2 বিঘা ওরকম মাটি আছে ওথায় মানুষের আর ওটাই মানুষের পুষাই হচ্ছে ছেনা পুনা তকলে পড়া লিখালে হ্যাঁ আরে আমরা এখন ভাল আছি বেমার দুঃখ হয়ে গেলে নাম কাটে কিনে খেদাই দিবে ঘর খালি করবে তো আমরা যাবো কাঁ ওই একটুকুন মাটিটাই আছে আমরা ওখানে ঘর বানাই থাকবো বলছি তো সরকার ওটাও আমাদেরকে থাকতে নাই দিচ্ছে সরকার লিখছে তো সরকার লগে আয় কে বলছি সরকার আমাদের কথা পাত ওটাও নাই পাতছে খালি মাটিটা লিছে কে নাই ওটা নাই জানছি নোটিশ আসেছিল নোটিশের জবাব দিতে যাইছিল মন্ডলে বললো কি বলে আমরা এখন টাইম নাই কে টেবুলে রাখে দে তো টেবুলে রাখে দিল তো টেবুলে রাখে দিয়ে ভিতর নাই দেখলো নোটিশটা হ্যাঁ আর ঘরটা ভাঙতেলে আসতেলে মন্ডলের অত ইহা না টাইম হলাই গেল
হ্যাঁ নোটিশটা দেখতে হলে টাইম নাই, ঘর ভাঙতে পুরা টান আছে। তবে আমরা হাই কাজিয়া করে কোন আমরা খেদাইলি ওদেরকে, ওইখানে নাই 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 নাই। তবে আরো আমরা কি করছি, ঘর বানাইলি, যখন খেতি পাতি হবে যে আমরা ওখানে আরো থাকবো বলে কোনে, হাতিও পাহারা হবে, থাকাও হবে। আর লাইন ঘরে আমাদেরকে তো পাটা নাই দিয়েছে না, কোন দিন যদি আমাদেরকে লাইন ঘর লোক খেদাই দিবে কোম্পানিয়ে, তো যাবো আমরা কাহাই। এই বলে কোনে আমরা ঘর বানাইছিলি। কাল 12 বাজায় এই যে এসিবি আনে, পুলিশ আসে, আর এই ঘরটা আমাদের ভাঙিয়ে দিল। ক্ষতিপূরণটা কে দিবে আমাদের? এখন ওটা আসছে 80-90 হাজার লো আমাদের পার হয়ে গেল। কাঠ লেছি, টিং লেছি, খুঁটা লেছি, হাজরা লাগাইছি। পূর্ব কালে করেছি, নানা নানি তকলে, মা বাপ তকলে খেতি, তো কত দিন হবে? বহুত দিন হবে। কি করবে পুরা এই মাটিটা? একবার তো বললো ওরা গাহরি ফার্ম বানাবো, আমরা বলি গাহরি ফার্ম বানাতে নাই দিব, আমরা খেতি খাই। তবে এখন বলছে করা খেতি না কি বলে ওইটা বানাবো বলছে। হ্যাঁ ওইটা বানাবো বলছে। তবে এখন বলছে বলে হোটেল বানাবো। যতটা জুখেছে 80-90 বিঘালো আদায় হয়ে যাবে মাটিটা, আর লিয়েই থাকবে, কারো নাই বাঁচবে মাটিটা। মাটিগুলো মেয়াদি নিয়ে 100 না, মাটি আমরা বলছি নাই দিব, আমাদের উঠাই আছে। আমরা 1-2 পারমেট মানুষ, আমরা ওথায় খেতি খাই, হাতিকেও খুয়াই, আমরাও খাই। তাহলে হাতি পার হয় গোটাই ঘুরে হাতি, আমরা খেদাই। ফরেস্টরও নাই আছে খেদাতে, আমরা খেদাই। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সমীপৰ কাৰ্বি পাহাৰৰ দাঁতিৰ ইংলে পাহাৰৰ প্ৰায় 60 বিঘাৰো অধিক কৃষিভূমি আৰু কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ বিচৰণভূমিত তথা পৰম্পৰাগত হাতীঘুলিত নিৰ্মাণৰ যোজা চলিছে ব্যক্তিগত খণ্ডৰ গ্ৰেণ্ড হায়াত পঞ্চতাৰকা হোটেলৰ, যাৰ বাবে এতিয়া কৃষকৰ অগোচৰেই এক্সকেভেটৰ দি ভাঙি দিয়া হৈছে থলুৱা কৃষকে নিৰ্মাণ কৰা গৃহ। এই অভিযোগ কাজিৰঙাৰ হাতীখলি ৰঙাজানৰ স্থানীয় কৃষকসকলৰ। উল্লেখযোগ্য যে উক্ত ইংলে পথাৰৰ বিস্তীৰ্ণ কৃষিপথাৰত বন্য হস্তীৰ লগত সহাৱস্থান কৰি হাতীখলি ৰঙাজানৰ কৃষকসকলৰ 45টাৰো অধিক পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মই কৰি আহিছে কৃষিকাৰ্য। আনহাতে কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্য হস্তীৰ বিচৰণস্থলী হিচাপে পৰিচিত এই ইংলে পথাৰ, যাৰ ফলত এই ইংলে পথাৰত বিলাসী গ্ৰেণ্ড হায়াত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ লগে লগেই এফালে যদি হাতীখলি ৰঙাজানৰ কৃষকসকলে হেৰুৱাব পৈতৃক ভূমিৰ অধিকাৰ আৰু আনফালে বন্যহস্তী কুলে হেৰুৱাব পৰম্পৰাগত বিচৰণস্থলী। এই লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহে। কাজিৰঙাত পাহৰ পাতি বন্যজীৱৰ সুৰক্ষাৰ লগতে AC ৰুমত বহি হাতী মানুহৰ সংঘাতক লৈ সজাগতা সভা ছেমিনাৰ পতা প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক WWF কৰবেট ফাউণ্ডেশ্যন চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰব হোৱা নাই কিয় বা কিয় চকু মুদা কুলিৰ ভাৰত অৱতীৰ্ণ হৈছে বুলি প্ৰশ্ন কৰি তোলা ধূনা দিয়ে সোণেশ্বৰ নৰহে। ধিক্কাৰযোগ্য কাম কৰিছে শেহতীয়া অসম চৰকাৰে, বন বিভাগে। ইয়াত পঞ্চতাৰকা হোটেল খুলিবৰ কাৰণে পৰিৱেশ তন্ত্ৰক আঘাত কৰি ইয়াত NOC দিছে, যাৰ ফলশ্ৰুতিত ইয়াত থলুৱা যুগে যুগে বাস কৰি অহা থলুৱা খিলঞ্জীয়া লোকসকল, আদিবাসী লোকসকলৰ কৃষিভূমি আৰু আটাইতকৈ পৰম্পৰাগতভাৱে হাতীয়ে যিটো গুলি হিচাপে ব্যৱহাৰ কৰে, এটা কাৰ্বি পাহাৰ আৰু ইফালে ইংলে পথাৰ, আমাৰ যিটো কহৰা পথাৰ, এই মধ্য কেন্দ্ৰটোত এতিয়া তেওঁলোকে পঞ্চতাৰকা হোটেল খোলাৰ নামত ইয়াত কৃষিভূমিক সম্পূৰ্ণ তেওঁলোকে দখল কৰিব খোজা হৈছে বলপূৰ্বকভাৱে। এইটো যদি এলিফেণ্ট জন হয়, এইটো এলিফেণ্ট যদি কৰিডৰ হয়, হাতীয়ে পৰম্পৰাগতভাৱে যদি ঘূলি লোৱা পথাৰ যদি হয়, তেতিয়াহ'লে এই প্ৰকৃতি প্ৰদত্ত নাম লোৱা এই NGOসকল গৃহ বিভাগক চকুত ধূলি মাৰি বিভিন্ন লাখ লাখ কোটি টকা ফৰেন ফাণ্ডিং, ষ্টেট ফাণ্ডিং, নেশ্যনেল ফাণ্ডিং লৈ কাম কৰি থকা NGOসকল ক'লৈ গ'ল?
তেওঁলোকে আমাক কি AC ৰুমত তেওঁলোকে ৰিম'ট টিপি পেলাই ডিজিটেলাইজ কৰি পেলাই হাতী মানুহৰ সংঘাতৰ নমুনা দেখাবলৈ আহে, জনগণক শিক্ষা দিবলৈ আহে। তেওঁলোকে পোষ্টাৰ মাৰি পেলাই তেওঁলোকে সজাগতা সৃষ্টি কৰিব খোজে। আমি কৈছোঁ যে আজি আৰণ্যক ইয়াত গৱেষণাৰ গোটেই কাম কাজ গভৰ্ণমেণ্টৰ ইমপ্লিমেণ্টিং এজেঞ্চি হিচাপে কাম কৰি থকা আৰণ্যক কলৈ গ'ল? বিভৱ কুমাৰ তালুকদাৰ কলৈ গ'ল? হাতী ঘূৰি থকা পথাৰখন চৰকাৰে বলপূৰ্বক দখল কৰিবলৈ গৈছে। আপোনালোকে কিয় PIL নকৰিব? তেন্তে কালিলৈ আপোনালোকে আমাক এৱাৰনেছ কৰাৰ অধিকাৰ থাকিবনে? WWF কলৈ গ'ল? আমাৰ প্ৰশ্ন হ'ল সেইটো। সকলোবিলাক ইয়াত কৰ্বেট ফাউণ্ডেশ্যন কলৈ গ'ল? যিটো কাম কৰিবৰ কাৰণে NGO বিলাকে কাজিৰঙাত কাম কৰি আছে, সেই মৌলিক দায়িত্ব পালন নকৰাকৈ তোমালোকে বেলেগ বেলেগ প্ৰজেক্টত দি পেলাই মানুহৰ মুখ বন্ধ কৰা ৰাজনীতি চৰকাৰৰ হৈ কাম কৰি থকা বুলি আমি সন্দেহ কিয় নকৰিম? যদি তোমালোক সঁচাকৈ প্ৰকৃতিপ্ৰেমী হয়, কৰ্বেট ফাউণ্ডেশ্যন, আৰণ্য, WWF সকলোৱে PIL কৰি এইটো ব্লক কৰক। নহ'লে আমি NGOৰ বিৰুদ্ধেও কিন্তু সোচ্চাৰ হ'বলৈ বাধ্য হ'ম। কাৰণ আপোনালোকৰ এৱাৰনেছ কেম্প কৰাৰ অধিকাৰ নাথাকিব আৰু আপোনালোকে আমাৰ জনসাধাৰণক প্ৰকৃতি সম্পৰ্কে শিক্ষা দিয়াৰ অধিকাৰ, মৌলিক অধিকাৰ হেৰুৱাই পেলাব। আৰু এই সংঘাত যদি হ'ব নালাগে জনগণৰ লগত, তেন্তে অনতিবিলম্বে এই ইংলে পথাৰ সুৰক্ষা দিয়ক। হাতীয়ে পৰম্পৰাগতভাৱে ঘূৰি থকা পথাৰখন সুৰক্ষা দিয়ক। আমাৰ খেতি কৰি জনসাধাৰণে যুগে যুগে খেতি কৰি হাতীক খুৱাই পোহপাল দি পেলাই আমি জীৱন সহাৱস্থান কৰি ইয়াত প্ৰকৃতিতন্ত্ৰ আমি সুৰক্ষা দি আহিছোঁ। এইসমূহ প্ৰকৃতি সংগঠনৰ নাকৰ তলতেই কাজিৰঙাত অবাধ প্ৰকৃতি ধ্বংস আৰু বন্য জীৱকুলৰ বিচৰণ ক্ষেত্ৰৰ ধ্বংসযজ্ঞ চলি থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ পাছতো ৰহস্যজনকভাৱে নীৰৱ এইসমূহ তথাকথিত প্ৰকৃতিপ্ৰেমী সংগঠন। উল্লেখ কৰি থওঁ, পৰ্যটকক আকৰ্ষিত কৰিবলৈ 3খনকৈ পঞ্চতাৰকা হোটেল কাজিৰঙাত নিৰ্মাণ কৰিবলৈ ওলাইছে চৰকাৰে তথা স্থানীয় শিক্ষিত অসমীয়া যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ বাট মুকলি কৰাটোৱে চৰকাৰৰ উদ্দেশ্য হ'লেও বন্য হস্তীৰ বিচৰণস্থলী আৰু স্থানীয় লোকৰ কৃষিভূমি উচ্ছেদ কৰি কৰা ধ্বংসাত্মক উন্নয়ন আপুনি কামনা কৰেনে? বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।